নমস্কাৰ অসমবাসী ৰাইজ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো সেৱা জনাইছো আজি ভিডিঅ'টো হৈছে এটা বনৰীয়া জীৱ-জন্তু লৈ আৰু সেই বনৰীয়া জীৱ-জন্তুটো হৈছে হাতী সি নিজকে ভাবিছিল মোৰ দৰে ডাঙৰ পৃথিৱীত জীৱ-জন্তুৱে নাই শক্তিশালী আৰু বলিৱান এদিনাখন তাৰ কি হল এটা সৰু চেপা পোকে সেই হাতীটোক কামুৰিছিল যেতিয়া কামুৰিলে সি কোনো ঠাইতে থাকিব নোৱাৰা হল এনেকুৱা চিঞৰ মাৰি দৌৰি থাকিব লগা হৈছে সি ভাবিছিল আজি মোৰ কি হল মইতো নিজকে বহুত অহংকাৰ কৰিছিলো বা নিজে ডাঙৰ বুলি জীৱ-জন্তু বলিৱান মোৰ দৰে পৃথিৱীত কোনোৱে নাই আজি কি হল মোৰ সৰু এটা পোকে দেখোন কামুৰি মোক হাহাকাৰ কৰি দিছে গতিকে এই উদাহৰণটো দিলো এটা বনৰীয়া জীৱ-জন্তু লৈ গতিকে আমাৰো কেতিয়াবা কি হৈ যায় মই বহুত জানো মোৰ দৰে বীৰ পৃথিৱীত নাই সেয়েহে এদিন আমাৰো তদ্ৰুপ এনেধৰণৰ অৱস্থা হ'ব হয়তো এদিন সৰু এটা ল'ৰা হাতত আমি হাৰিব লাগিব কথাৰ প্ৰসংগত যুক্তি আইনত সেয়েহে আপোনালোকক ক্ষমা জনাইছো পৃথিৱীত আমি ডাঙৰ হৈ দেখুৱাব নালাগে গতিকে সৰু হ'ব লাগে সৰুত মৰণ নাই সৰুত শান্তি আছে আজি আমি নিজকে ডাঙৰ হ'বলৈ যোৱাৰ কাৰণে আজি পৃথিৱীত অশান্তি হৈছে আৰু নিজেও মৃত্যুমুখত পৰিব লগা হৈছে গতিকে আজি মোৰ ইউটিউব চেনেলৰ দ্বাৰা এটা সৰু কথা আপোনালোকক ক'লো আৰু ভুল হ'লে ক্ষমা কৰি দিব আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো যাতে আপোনালোকৰ সহপৰিয়াল ঈশ্বৰে শান্তিময় হিচাপে দৈনন্দিন ৰাখে আৰু আপোনালোকৰ কৰ্মত আগুৱাই যাব পাৰে তাৰে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো আপোনালোকৰ আশীৰ্বাদ বিচাৰি সেৱা বিচাৰি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছো ধন্যবাদ থাকিল